মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাৰ্লামেণ্ট অফ ইণ্ডিয়া যিটো আমাৰ বিষয় চলি আছে তাৰ ২ নং অংশলৈ পাৰ্ট বিলৈ আগবাঢ়ো, য'ত পাৰ্ট এত আমি ২৫টা প্ৰশ্ন অন্তৰ্ভুক্ত কৰিছিলো আৰু পাৰ্ট বিত পুনৰ আমি ২৫টা প্ৰশ্ন লগতে কিছু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত সহায়ক হোৱাকৈ কেইটামান আমি প্ৰশ্ন আৰু বুজাইছো, সেইকেইটা প্ৰশ্নও ল'ম। এতিয়া যিবিলাক ছাত্ৰ ছাত্ৰী নাইবা নিয়মিতভাৱে যিসকলে এই ইউটিউব চেনেল পলিটিকেল চায়েন্স মেডি যি চাই আছে তেওঁলোকলৈ অনুৰোধ জনাম যে আমি দেখা পাইছো যে ছাবস্ক্ৰাইব নকৰা 90% লোকে এই ইউটিউব চেনেলটো আমাৰ উপভোগ কৰে, কিন্তু তেওঁলোকে ছাবস্ক্ৰাইব নাই কৰা। গতিকে নিশ্চয় তেওঁলোকো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি আমাৰ ভৱিষ্যত উৎসাহিত হওঁ। এতিয়া আমি মূল প্ৰসংগলৈ আগবাঢ়ো। এতিয়া ২৬ নম্বৰ প্ৰশ্নটো হ'ল The first hour of a sitting of Lok Sabha is called লোকসভাৰ অধিৱেশনৰ প্ৰথম ঘণ্টা কি বুলি কোৱা হয়? শূন্যকাল, প্ৰশ্নকাল, বিশেষাধিকাৰ ঘণ্টা, ব্যৱসায়িক কাল। এতিয়া এই ক্ষেত্ৰত আমি এটা অনুৰোধ জনাব খোজো যে আমাৰ যিটো চেনেল পলিটিকেল চায়েন্স মেড ইজি, সেই চেনেলটো ইতিমধ্যে আমি ভালেকেইটা ইয়াৰ ওপৰত আমি আমাৰ ভিডিঅ' বনাই থৈছো। বিশেষকৈ আমাৰ সংসদত বিভিন্ন বিধেয়কসমূহ কেনেকে আগবাঢ়ে, সেইবোৰৰ কাম কাজ কেনেকে কৰা হয় সেই সম্পৰ্কে, গতিকে তাত গৈ চাব পাৰে। এই ক্ষেত্ৰত বনাই থোৱা আছে, সেই প্লে লিষ্টসমূহ যদি লক্ষ্য কৰে তাত দেখা পাব যে এটা প্লে লিষ্ট সম্পূৰ্ণভাৱে বিধেয়কৰ খুঁটিনাটি বুলি আছে। ইয়াতে সাংবিধানিক পদ্ধতি আৰু প্ৰক্ৰিয়া এইটো হ'ল প্লে লিষ্টৰ নাম। তাত গ'লে এই সম্পৰ্কে বিধেয়ক সম্পৰ্কে বিভিন্ন সমূহ পাব। গতিকে ইয়াতে আমাৰ উত্তৰলৈ আহোঁ। 0 আৱাৰ, কুৱেশ্যন আৱাৰ, প্ৰিভিলেজ আৱাৰ, বিজনেছ আৱাৰ, নকাল প্ৰশ্নকাল বিধেয়ক ইয়াৰ প্ৰশ্ন প্ৰশ্নকাল। দ্বিতীয় প্ৰশ্নটো A motion of no confidence against the government can only be introduced in court. অনাস্থা প্ৰস্তাৱ আনিব পাৰিম। আমি জানো যে লোকসভা সদস্যসকল হ'ল জনসাধাৰণৰ প্ৰত্যক্ষ প্ৰতিনিধি আৰু লোকসভাৰ যিটো সংখ্যা, সেই সংখ্যাটো মোটামুটি আমাৰ ৰাজ্যসভাত বেছি হয়। গতিকে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ লোকসভাত অনা হয়। ইয়াৰ অপশ্যনটো হ'ব অপশ্যন এ। ২৬ নম্বৰ প্ৰশ্ন, বিধেয়ক এখন বিত্তীয় বিধেয়ক হয়নে নহয় সেইটো কোনে নিৰ্ণয় কৰে? আমি ইতিমধ্যে আমাৰ আলোচনাত পাইছো যে আমাৰ বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত লোকসভাৰ যথেষ্ট ক্ষমতা আছে। আৰু ইতিমধ্যে আমি কোৱা যি আমাৰ ইউটিউব চেনেল য'ত এই সম্পৰ্কে সাংবিধানিক পদ্ধতি আৰু প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা আছে, তাতো বহল ব্যাখ্যা আছে। গতিকে আমাৰ সংবিধানৰ ১১০ নং অনুচ্ছেদৰ ৩ নম্বৰ যিটো ভাগ, তাতে সেই অনুসৰি লোকসভাৰ অধ্যক্ষৰ হাতত এই ক্ষমতা থাকে। অৰ্থাৎ এখন বিধেয়ক বিধেয়ক নে সাধাৰণ বিধেয়ক সেইটো তেওঁ ঠিৰাং কৰিব পাৰি। গতিকে ইয়াৰ উত্তৰটো হ'ব বি। ২৯ নম্বৰ প্ৰশ্ন, which house has more powers with regard to money bill? গতিকে ডেফিনেটলি ইয়াৰ উত্তৰ আমি আমাৰ আলোচনাৰ মাধ্যমেৰে পায়ে গ'লো যে ডেফিনেটলি সেই প্ৰশ্নটোৰ উত্তৰ ১১০ নম্বৰ অনুচ্ছেদত সংবিধানে দিছে লোকসভা। গতিকে অপশ্যন এইটো শুদ্ধ। ৩০ নম্বৰ প্ৰশ্নলৈ আহোঁ। Which of the following committees is chaired by a member of the opposition? বিৰোধী পক্ষৰ এজন সদস্যই কোনখন সমিতিত তেওঁ অধ্যক্ষতা কৰিব পাৰে? তাৰ উত্তৰটো হ'ল ৰাজহুৱা হিচাপ সমিতি, পাব্লিক একাউণ্টছ কমিটি। পাব্লিক একাউণ্টছ কমিটিৰ ওপৰত আমি ভিডিঅ' বনাম, তেতিয়া এই সম্পৰ্কে আমি বহল ব্যাখ্যা কৰিব পাৰিম। তাৰ পিছৰ প্ৰশ্নটো, a bill returned by the government by the president for consideration can be passed again by the parliament. যদি কোনো এখন বিধেয়ক
ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনাৰ বাবে পঠাই দিয়ে তেতিয়া সেই বিধেয়কখন যদি পুনৰ একে ধৰণে বিধান লোকসভা বা ৰাজ্যসভাত পাছ হয় যদিহে ৰাজ্যসভাত উত্থাপন হয় ৰাজ্যসভাত পাছ হোৱাৰ পিছত লোকসভাত পাছ হৈ পুনৰ ৰাষ্ট্ৰপতিৰ যায় তেতিয়াহ'লে ৰাষ্ট্ৰপতি তাক স্বাক্ষৰ কৰিবলৈ বাধ্য হয় এই ক্ষেত্ৰত সাধাৰণ সংখ্যাগৰিষ্ঠতাই যথেষ্ট ইয়াৰ উত্তৰ হ'ব অপশ্যন এ নেক্সট আমি আহোঁ 32 নম্বৰ প্ৰশ্নলৈ which among the following is the exclusive function of ৰাজ্যসভা ৰাজ্যসভাই কোনটো ক্ষেত্ৰত বিশেষভাৱে ক্ষমতা লাভ কৰে এইটো ক্ষেত্ৰত আমি ক'ব পাৰো যে উপৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যদি কিবা বিশেষ অধিকাৰ বা যাক আমি ইম্পিচমেন্ট মোচন বুলি কওঁ অভিযোগনামা আনে মহা অভিযোগ বুলি যাক কোৱা হয় সেইটো অকল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি গতিকে আমি অপশ্যন বি এই ক্ষেত্ৰত শুদ্ধ বুলি বিবেচনা কৰিম নেক্সট অপশ্যন প্ৰশ্নলৈ আহোঁ who is known as the father of Lok Sabha লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ যিগৰাকী অধ্যক্ষ আমাৰ যিটো কনষ্টিটিউয়েন্ট এছেম্বলি তাৰো অধ্যক্ষ আছিল তাৰে সভাৰ অধ্যক্ষ আছিল গতিকে সেইগৰাকী ব্যক্তি হৈছে গণেশ বাসুদেৱ মহালংকাৰ তেওঁকে লোকসভাৰ নজায় অপশ্যন যিটো এই ক্ষেত্ৰত শুদ্ধ হিচাপে বিবেচনা কৰিম নেক্সট how many times has the Indian Parliament impeached the president ৰাষ্ট্ৰপতি এতিয়ালৈকে ভাৰতবৰ্ষত মহাভিযোগ অনা হৈছে নে নাই ইয়াৰ উত্তৰ হ'ব এতিয়ালৈকে আমি তেনে কোনো উদাহৰণ নাই পোৱা গতিকে যিটো অপশ্যন এ 0 টাইমছ এতিয়া আমি 35 কোৱেশ্চন নম্বৰলৈ আগবাঢ়ো which article of the constitution allows the president to issue ordinance মানে হল যেতিয়া পাৰ্লিয়ামেন্ট সংসদ অধিৱেশনত নাথাকে অৰ্থাৎ কোনো বিধেয়ক আইনত পৰিণত কৰিব পৰা নাযায় আৰু যেতিয়া যিটো অতি অত্যাৱশ্যকীয় হৈ পৰে কোনো নিয়ম প্ৰস্তুত কৰা তেতিয়া অধ্যাদেশ জাৰি কৰি যিটো ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰে যাৰ ক্ষমতা আইনৰ দৰে হয় গতিকে সেই অধ্যাদেশ ৰাষ্ট্ৰপতিক জাৰি কৰাৰ যিটো ক্ষমতা সেইটো সংবিধানে 31 নম্বৰ অনুচ্ছেদত প্ৰদান কৰিছে আৰু এই অধ্যাদেশৰ ম্যাদ সাধাৰণতে 6 মাহলৈ থাকে আৰু যদি প্ৰয়োজন হয় সেই অধ্যাদেশখনক পৰৱৰ্তী অধিৱেশনত বিধেয়ক উত্থাপন কৰি আইনত পৰিণত কৰি লোৱা হয় নেক্সট আমি 36 প্ৰশ্নলৈ আগবাঢ়ো who among the following has the power to prorogue the parliament এমপৰকে আগৰ আমি আলোচনাত যথেষ্ট আলোচনা হৈছে যে আমাৰ সংসদ আহ্বান কৰা সংসদখন ভংগ কৰা আৰু লগতে সংসদখনৰ কাৰ্যকাল যদি দীঘলীয়া কৰিব লগা হয় প্ৰয়োগ কৰা যিটো কয় তাৰ ক্ষমতা আমাৰ ৰাষ্ট্ৰপতিৰ হাততে থাকে উত্তৰ হ'ব আমাৰ অপশ্যন বি প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি নেক্সট আমি 37 প্ৰশ্নলৈ আহোঁ who has the power to introduce constitutional amendment সাংবিধানিক সংশোধনী কোনে আনিব পাৰে সংসদত গতিকে সংশোধনী প্ৰস্তাৱৰ ক্ষেত্ৰত তেনে কোনো ধৰণৰ কথা নাই আৰু সংসদৰ যিকোনো সদস্যই এইটো আনিব পাৰে চৰকাৰী হ'ব পাৰে তেতিয়া চৰকাৰৰ কোনো সদস্য নিলে চৰকাৰী বিধেয়ক বুলি ক'ব বেচৰকাৰী হ'লে বেচৰকাৰী বুলি ক'ব বা ব্যক্তিগত বিধেয়ক বুলিও কোৱা হয় বিধেয়কৰ যদি সাধাৰণ প্ৰকৃতিৰ হয় তাক সাধাৰণ বিধেয়ক বুলি ক'ব বিধেয়ক বুলি ক'ব যিয়েই নহওক এই প্ৰশ্নটোৰ উত্তৰ হ'ব এনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট সংসদৰ যিকোনো সদস্য এতিয়া আমি 38 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো what is the minimum number of seats required to form a majority in Lok Sabha লোকসভাত যদিহে সংখ্যাগৰিষ্ঠতা লাভ কৰিব লগা হয় তাৰ যিমান আসন থাকে তাক আমি তাৰ আধা সংখ্যকৰ লগত একযোগ কৰাৰ পিছত যিটো সংখ্যা হ'ব সেইটো হ'ব মেজৰিটি সংখ্যাগৰিষ্ঠতা গতিকে আমাৰ যিহেতু 543 গৰাকী সদস্য 543 গৰাকীৰ আধা সংখ্যকৰ লগত যদি একযোগ কৰোঁ আমি নিশ্চয় 272 সমান হ'ব গতিকে এই ক্ষেত্ৰত 272 বুলি বিবেচনা কৰিব পাৰোঁ নেক্সট আহিব 39 which committee deals with the expenditure of the government of India গতিকে চৰকাৰৰ খৰচ পাতিৰ লগত জড়িত সমিতিখনৰ ৰাজু আহিছে কমিটি পাব্লিক এনাউন্স নেক্সট আমি 40 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো মেম্বাৰ অফ ৰাজ্যসভা হেজ এ টাৰ্ম অফ ৰাজ্যসভাৰ কিমান কাৰ্যকাল
গতিকে আমি ইতিমধ্যে পাইছো যে ৰাজ্যসভা হ'ল স্থায়ী সদন, য'ত প্ৰতিজন সদস্য কাৰ্যকাল হ'ল 6 বছৰ আৰু তাৰে 3 ভাগৰ 1 ভাগ সদস্য প্ৰতি 2 বছৰ মূৰে মূৰে কাৰ্যকাল শেষ হৈ অৱসৰ গ্ৰহণ কৰে। গতিকে ইয়াৰ উত্তৰ হ'ব 6 বছৰ। নেক্সট 41, the session of parliament are summoned by কোনে নহয় আহ্বান কৰিম, কিন্তু আমি কৰোৱে ইয়াৰ আগৰ আলোচনা সেই কামটো কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে। গতিকে অপশ্যন বি টো হ'ব। 42, who is the leader of the opposition in the Lok Sabha, লোকসভাৰ বিৰোধী নেতা কোন হয়। গতিকে বৃহত্তম বিৰোধী দলৰ যিজন দলপতি তেওঁকে বিৰোধী দলৰ নেতা হিচাপে বা বিৰোধী দল বৃহত্তম দলটোৱে যিজন ব্যক্তিক তেওঁলোকৰ বিবেচনা কৰিব তেওঁক দলপতি হিচাপে বিবেচনা কৰা হয়। কিন্তু তাত এটা কণ্ডিশ্যন আছে যে তেওঁ অন্তৰৰ লোকসভাত যদি হ'ব লাগে দলপতি, লোকসভাৰ মুঠ আসন অন্ততঃ 10% আসন লাভ কৰিব লাগিব। তাৰপিছত আমি 43 লৈ আগবাঢ়ো। Which parliamentary committee reviews the report of the Comptroller and Auditor General of India? ভাৰতৰ নিয়ন্ত্ৰক বা মহানিৰীক্ষক প্ৰতিবেদন কোনখন সংসদীয় সমিতিয়ে চালি জাৰি চাই? তাৰ উত্তৰ হ'ল একেটাই, পাব্লিক একাউণ্টছ, যিটো 2 নম্বৰ অপশ্যনত আছে। এতিয়া আমি 44 লৈ আহো। Quorum to constitute a meeting of Lok Sabha, লোকসভা ফুল বা কোৰাম গঠন হ'ব যদি সেই সদস্যসকলৰ অন্ততঃ 10 ভাগৰ 1 অংশ উপস্থিত থাকে। গতিকে অপশ্যন যিটো এ আছে আমাৰ সেইটো হ'ব শুদ্ধ, অৰ্থাৎ অপশ্যন এ হ'ব আমাৰ উত্তৰ। নেক্সট 45 লৈ একবাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ নামা দাখিল কৰা ক্ষমতা সকলৰ কোনটো সদনৰ আছে? বোধ হাউচেছ অফ পাৰ্লিয়ামেণ্ট। আমি উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত আমি জানো যে এই অধিকাৰ অকল ৰাজ্যপালৰ আছে, কিন্তু ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত 2খন সদনৰে অধিকাৰ থাকে। এতিয়া আমি 46 লৈ আগবাঢ়ো। ফাইনেন্স বিল ইজ প্ৰেজেন্টেড ইন দ্য পাৰ্লিয়ামেণ্ট এলং উইথ দ্য বিত্ত বিধেয়কখনৰ লগত সংসদত দাখিল কৰা হয় বাৰ্ষিক বিত্ত বিৱৰণী। গতিকে অপশ্যন যিটো বি শুদ্ধ হ'ব। আমি 47 লৈ আগবাঢ়ো। দ্য টাৰ্ম হুইপ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ৰেফাৰ্ছ টু, ভাৰতীয় সংসদত হুইপ শব্দটো বুজায় যে দলীয় অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত এজন বিষয়া নিৰূপণ কৰা হয় যিয়ে নেকি দলীয় অনুশাসন নিশ্চিত কৰে। গতিকে হুইপ মানে এই ব্যৱস্থাটোকে বুজোৱা হয়। গতিকে অপশ্যন যিটো আমাৰ চি সেইটো হ'ব। আগবাঢ়ো। The power of judicial review of the parliament law making power rests with, সংসদৰ আইন প্ৰণয়ন ক্ষমতা ন্যায়িক পৰিচালনাৰ ক্ষমতা নিম্নোক্ত বিষয়সমূহৰ ওপৰত নিৰ্ভৰশীল। কাৰ ওপৰত নিৰ্ভৰশীল? উত্তৰটো হ'ল সুপ্ৰিম কোৰ্ট। সংবিধানৰ 32 নং যিটো অনুচ্ছেদ, সেই অনুচ্ছেদে এই ক্ষমতাৰ আমাৰ উচ্চতম ন্যায়ালয়ত দিছে। এতিয়া আমি 49তম প্ৰশ্নটোলৈ আগবাঢ়ো। দ্য এণ্টি ডিফেকশ্যন ল was passed through, দল বদল বিৰোধী যিখন আইন, 52তম সংবিধান সংশোধনী 1985ত গ্ৰহণ কৰা হৈছিল। গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন বি টো হ'ব শুদ্ধ। দ্য কমিটি অন পাব্লিক আণ্ডাৰটেকিং, ৰাজ্য উদ্যোগ সমিতিখন গঠন কৰা হয়। কোনে গঠন কৰে? বোধ লোকসভা আৰু ৰাজ্যসভাৰ মেম্বাৰ ইয়াত থাকে। এই অপশ্যন চি টো শুদ্ধ। লোকসভাৰ 15 আৰু ৰাজ্যসভাৰ 7 জন সদস্য থাকে। এতিয়া আমি সাধাৰণ কেইটামান অতি উল্লেখযোগ্য প্ৰশ্ন আগবাঢ়ো। ভাৰতীয় সংসদৰ 2খন সদন কি আমি জানোৱে, ৰাজ্যসভা আৰু লোকসভা। অপশ্যন যিটো এ সেইটো শুদ্ধ। হাউ আৰ দ্য মেম্বাৰ্ছ অফ লোকসভা ইলেক্টেড, কেনেকেনো সদস্যসকল লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰো? আমি ভোট প্ৰদান কৰি, জনসাধাৰণে ভোট প্ৰদান কৰি নিৰ্বাচন কৰা হয়। যিটো অপশ্যন যিটো এ এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট আমি হাউ আৰ মেম্বাৰ্ছ অফ ৰাজ্যসভা ইলেক্টেড, ৰাজ্যসভাৰ সদস্যসকলক আৰু আমি নিৰ্বাচিত কৰি দিয়া বিভিন্ন ৰাজ্যৰ MLA সকলে নিৰ্বাচন কৰে। ইয়াৰ উত্তৰ হ'ব ইনডাইৰেক্টলি ইলেক্টেড বাই ষ্টেট লেজিসলেচাৰ। এতিয়া আমি 4 নম্বৰ প্ৰশ্ন। লোকসভাৰ কাৰ্যকাল, আমি জানোৱে যে লোকসভাৰ কাৰ্যকালৰ 5 বছৰ। ইয়াত মাজতে 1976 চনৰ যিটো হয় 42তম সংশোধনীত 6 বছৰ কৰা হৈছিল, যদিও পুনৰ 1948 এমেণ্ডমেণ্টত পুনৰ 5 বছৰেই কৰা হয়। নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ল
লোকসভাৰ প্ৰিজাইডিং অফিচাৰ ডেফিনেটলি অধ্যক্ষ, গতিকে অপশ্যন এইটো শুদ্ধ হ'ব। তাৰপিছত আমি ফাংচনছ এণ্ড পাৱাৰৰ ক্ষেত্ৰত আমাৰ সংসদৰ ক্ষমতা কাৰ্যকৰী ইম্পৰ্টেণ্ট প্ৰশ্ন। সংসদৰ প্ৰাথমিক কাম হ'ল ফৰ্মুলেট ল, মেক ল, গতিকে এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া আমি অপশ্যন এ। নেক্সট 7 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন বিল এণ্ড এক্ট? এখন বিল হ'ল আইনৰ প্ৰাথমিক পৰ্যায়, গতিকে বিধেয়ক এখন প্ৰস্তাৱিত আইন, আৰু আইন হৈছে গৃহীত আইন, গতিকে আমাৰ এই যিটো অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, গতিকে অপশ্যন এ। 8 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য ৰোল অফ দ্য প্ৰেচিডেণ্ট ইন দ্য লিজিছলেটিভ প্ৰচেছ? গতিকে এগৰাকী আমাৰ ৰাষ্ট্ৰপতি যেতিয়া তেওঁ চহী স্বাক্ষৰ দিব, তেতিয়া এখন বিধেয়ক আইন হিচাপে পৰিগণিত হ'ব। টু গিভ এক্সেন্ট টু বিলছ পাছড বাই দ্য পাৰ্লিয়ামেণ্ট, এইটো হ'ব শুদ্ধ উত্তৰ। গতিকে আমি 3 নম্বৰ চি নম্বৰ অপশ্যন এইটো হ'ব শুদ্ধ। অনাস্থা প্ৰস্তাৱ কি? চৰকাৰৰ বিৰুদ্ধে যিটো প্ৰস্তাৱনা, মোচন এক্সপ্ৰেছ লেক অফ কনফিডেন্স ইন দ্য গভৰ্ণমেণ্ট হ'ব ইয়াত। যিটো এই অপশ্যন সেইটো শুদ্ধ হ'ব। গতিকে আমি 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। সামূহিক দায়বদ্ধতা। সামূহিক দায়বদ্ধতা হ'ল সকলো সদস্য চৰকাৰৰ ওচৰত দায়বদ্ধ, গতিকে যদি ইয়াৰে মুখ্য অৰ্থাৎ মূলজন প্ৰাইম মিনিষ্টাৰ, তেওঁৰ যদি all members of the government are responsible for the action of the prime minister, all members of the parliament are responsible for the action of the government, prime minister is responsible for the action of the all members of the government, the president. গতিকে আমাৰ যিটো চি নম্বৰ অপশ্যন সেইটো হ'ব ইয়াতে শুদ্ধ। তাৰপিছত স্পেচিয়েল পাৱাৰ প্ৰভিজনৰ আমি যাওঁ। সংবিধানৰ 10ম অনুচ্ছেদ তাৎপৰ্যত কি? তাৰপিছত পক্ষপাতী বিৰোধী দল বিৰোধী আইন বুলি কয়, তাৰ মুখ্য কথাসমূহ কি? তাৰপিছত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিনো কি? সংসদৰ যুটীয়া অধিৱেশনৰ ধাৰণাটোনো কি? এনেধৰণৰ যিখিনি প্ৰশ্ন, এই প্ৰশ্নখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে অলপমান তেওঁলোকে ঘৰত অলপ প্ৰেক্টিচ কৰক, জানিবলৈ চেষ্টা কৰক, তেতিয়াহ'লে এই বিষয় বস্তুৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িব। গতিকে এইখিনি আমি আলোচনা কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছো।